হিন্দু অত্যাচার বন্ধ করো, হিন্দু অত্যাচার বন্ধ করো, টিপু দাসক ন্যায় দিও, টিপু দাসক ন্যায় দিও, রাষ্ট্রীয় প্রধান দল জিন্দাবাদ, প্রবীণ ভট্টাচার্য জিন্দাবাদ, জয় শ্রীরাম। আজি কাৰ্যসূচী হাতত লৈ আমি বাধ্য হ'লোঁ। বাংলাদেশত যি হিচাপে আমাৰ হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে, দিনে দিনে হত্যা হৈ আছে, হত্যাৰ কাণ্ড অপেন ৰাস্তাত হৈ আছে। দুদিন আগতে আমাৰ দীপু দাসক জিন্দা জ্বলাই দিয়া হ'ল। ইয়াতকৈ বিচাৰ কিমান আমি হিন্দু ৰাষ্ট্ৰ সহ্য কৰিম। আজি আমি ঘাই পাই ওলাই আহিছোঁ, কালি হোৱাৰ পৰা আৰু তলৱাৰ লৈ ওলাব লাগিব। আজি যদি আমাৰ ভাৰত চৰকাৰে ন্যায় নিদিয়ে, আজি যদি আমাৰ ভাৰত চৰকাৰে বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰটো বন্ধ নকৰে, যদি কিবা কঠোৰ একশ্যন যদি নলয়, তেতিয়াহ'লে আমাক অনুমতি দিয়ক। আমি ৰাষ্ট্ৰীয় বজৰং দলে হাতত তলৱাৰ লৈ বাংলাদেশ সোমাই সিহঁতক কাটি আমি ক্ষমতা ৰাখোঁ। আমি ইমান বিচাৰোঁ, বাংলাদেশত থকা যিমান হিন্দু আছে সিহঁতক এটা ছেফটি ছাইট প্ৰদান কৰি দিয়ক, সিহঁতক একটা বেলেগ এটা দেশ ঘোষিত কৰি দিয়ক, ছেফটি দিয়ক। বাকী বাংলাদেশত কেনেকৈ কি শিক্ষা দিব লাগে এইটো ৰাষ্ট্ৰীয় বজৰং দলে ডিচাইড কৰিব। আমি কৰিব পাৰিম। এই কিৰা মকৰাৰ দেশৰ কাৰণে আমাৰ ইণ্ডিয়ান আৰ্মি বহুত ডাঙৰ হয়। আমাৰ নিচিনা আমাৰ বঙাইৰ দিছে অসমবাসী গেলে সিহঁতক হাকাই মুঠে দিব, ইমান কাম নাই। বাংলাদেশ আমাৰ ভাৰতৰ দেশ, আমি সিহঁতক থাকিব দিছোঁ। আজি সিহঁতে আমাৰ ওপৰত অত্যাচাৰ কৰি আছে। আজি আমাৰ হিন্দু নাই নিচিনা হৈ গ'ল। ঘৰত সোমাই আমাৰ তাতে ৰেপ হৈ আছে, হাতে কাণে। আৰু খালি বাংলাদেশ বুলি নহয়, আমাৰ নৰ্থ ইষ্ট আক্ৰমণ হৈ আছে। আমাৰ নৰ্থ ইষ্টত নহ'লে কোটি কোটি বাংলাদেশী সোমাই আছে। প্ৰত্যেক দিনে দিনে জিহাদী হৈ আছে, লাভ জিহাদ হৈ আছে, লেণ্ড জিহাদ হৈ আছে। আজি যদি আমি বিজেপি চৰকাৰ থকা অৱস্থাত যদি আমি অসুৰক্ষিত, তেতিয়াহ'লে আমি কাৰ ওপৰত ভৰসা কৰিম? আমি ভাৰত চৰকাৰৰ পৰা এটা অনুৰোধ কৰোঁ, বাংলাদেশৰ হিন্দুক এটা ছেফটি দিয়ক, ছেফটি প্ৰদান কৰক, অন্যথা আমাক অনুমতি দিয়ক। এই পদক্ষেপটো আমি ল'ব বাধ্য। এই বাংলাদেশী ম্যাদ একত্ৰিত কৰি চবকে একদম ধ্বংস কৰি দিব লাগে। সিহঁতে আমাৰ দুনিয়াৰ কাৰণে, আমাৰ ভাৰতবৰ্ষৰ কাৰণে তথা পুৰা ৱৰ্ল্ডৰ কাৰণে এইটো এটা ভাইৰাছ হয়, ভাইৰাছ। জয় শ্ৰীৰাম। বাংলাদেশৰ যিমান দিছে আমাৰ বঙাইগাঁৱতে আছে, বহুত আছে আমাৰ।